আপুনি জানেনে পঢ়িব লওঁতে আপোনাৰ টোপনি কিয় ধৰে যদি এই সমস্যাটো আপুনি সমাধান কৰিব বিচাৰিছে তেন্তে ভিডিঅটো শেষলৈকে চাব যিকোনো বিষয় ভালদৰে পঢ়িবলৈ বা বুজিবলৈ মানসিক পৰিশ্ৰমৰ প্ৰয়োজন হয় আপুনি নতুন তথ্য আয়ত্ত কৰিবৰ বাবে আপোনাৰ মগজুত নতুন স্নায়ু সংযোগ কৰিবলগীয়া হয় যাৰ বাবে আপোনাৰ ব্ৰেইনে উল্লেখযোগ্য শক্তি ব্যৱহাৰ কৰে শাৰীৰিক পৰিশ্ৰমে যেনেকৈ আপোনাৰ শৰীৰক ভাগৰুৱা কৰি তোলে ঠিক তেনেদৰে মানসিক পৰিশ্ৰমেও আপোনাৰ মগজুক ভাগৰুৱা কৰি তুলিব পাৰে আৰু বহু সময়ত সেই মানসিক পৰিশ্ৰমৰ কল্পনা কৰি তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে টোপনিৰ সংকেত আপোনাৰ ব্ৰেইনে পঠিয়ায় এতিয়া ইয়াৰ সমাধান কেনেকৈ কৰিব পাৰি পঢ়াত মনোযোগ বৃদ্ধি কৰিবৰ বাবে আপুনি নিজকে সজাগ ৰাখিব লাগে সেইবাবে আপুনি ভালদৰে পোহৰ বায়ু চলাচল কৰা ঠাইত অধ্যয়ন কৰক যাতে আপুনি অক্সিজেন ভালদৰে পায় আৰু শুদ্ধ শাৰীৰিক ভংগীমাও বহুত গুৰুত্বপূৰ্ণ সদায় ৰাজহাৰ পোন কৰি বহি পঢ়িব যাতে আপোনাৰ ব্ৰেইনত ভালদৰে তেজ চলাচল কৰিব পাৰে আৰু আপুনি সজাগ হৈ থাকিব পাৰে নিয়মিতভাৱে পানী খাব আৰু গধুৰ খাদ্য পৰিহাৰ কৰক যি আপোনাক অলস অনুভৱ কৰায় আপোনাৰ ৰুটিনত এক্সাৰসাইজ অন্তৰ্ভুক্ত কৰক কাৰণ ব্যায়ামে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰে ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক লগতে মানসিক শক্তিও বৃদ্ধি কৰিব পাৰে আৰু সামগ্ৰিক জ্ঞানমূলক কাৰ্যত মনোনিৱেশ কৰাৰ দক্ষতা আপুনি গঢ়ি তুলিব পাৰে ধন্যবাদ